মৃত্যুবৰণ কৰিছিলে তেতিয়া আমি তেওঁৰ এটা সদায় তেখেতে ছাত্ৰ ছাত্ৰীৰ মাজতে লাগি থাকে আমাৰ বয়োজ্যেষ্ঠবিলাকো তেখেতে বাৰে চোৱা চিতা কৰি থাকে সদায় ষ্টুডেণ্টৰ লগতে তেখেত লাগি থাকে কাৰণে আমি বাৰ নামত এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছিলোঁ সুনমাই বৰা মেমৰিয়েল ফাউণ্ডেশ্যন 2023 আমি আৰম্ভ কৰিছিলোঁ আৰু সেই আৰম্ভ কৰা বছৰটোতে আমি যেতিয়া দাসনী এনুৱেল মিট পাতিছিলোঁ সেই বছৰতে আমি এনাউন্সমেণ্ট কৰিছিলোঁ যে নেক্সট এইবাৰ যে এডমিশ্যন হৈছে 23 এডমিশ্যনৰ যি ৰিজাল্ট 25ত ওলাব সেই বেটছটোৰ পৰা যিজন ষ্টুডেণ্টে আমাৰ 11-12ত পঢ়ে 11-12 ইণ্টিগ্ৰেটেড বেটছৰ পৰা যিজন ষ্টুডেণ্টে টপ কৰিব তেখেতক আমি এটা আৰ্থিক সাহায্য আগবঢ়াম তো সেই কথা অনুসৰি এই বছৰ 2025ত আমাৰ দাসনীজ ইণ্টিগ্ৰেটেডৰ পৰা ছায়েন্স আৰ্টছ আমি দুয়োটাই কনচিডাৰ কৰি পেলাই তাৰ পৰা আমি পাইছিলোঁ চিন্ময় হাজৰিকা আমাৰ মৰিগাঁৱৰ ষ্টুডেণ্ট আমাৰ কুশৰাম হাজৰিকা ছাৰ আৰু টুটুমণি কলিতা বাইদেউৰ দ্বিতীয় সন্তান সুযোগ্য সন্তান চিন্ময় হাজৰিকা চিন্ময় আজি অনুপস্থিত সি অলৰেডি তেজপুৰ বিশ্ববিদ্যালয়ত কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙত সি এডমিশ্যন পালে আৰু তাত সি অলৰেডি ক্লাছ কৰি আছে আৰু 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হোৱাৰ কাৰণে সি আজি উপস্থিত থাকিব নোৱাৰিলে কিন্তু তাৰ পিতৃ মাতৃ আজি ইয়াত উপস্থিত হৈছে তো আমি কুশৰাম হাজৰিকা ছাৰ আৰু টুটুমণি কলিতা বাইদেউ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কিন্তু পাছ কৰাই নহয় জানুৱাৰী মাহত যি অলৰেডি ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈছিলে হাই ছেকেণ্ডেৰী কিন্তু জানুৱাৰী মাহৰ যি JEE মেইনছৰ এক্সাম হৈছিলে সেই এক্সামত সি 93% পায় সি মানে ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট কিন্তু ফেব্ৰুৱাৰী 13 তাৰিখে ৰিজাল্ট দিছে মানে এক্সামৰ ষ্টাৰ্টত পিছদিনাই সি নিজৰ JEE মেইনছ সি কোৱালিফাই কৰি সি অলৰেডি মানে এডমিশ্যনৰ কাৰণে সি ছিকিউৰ হৈ গৈছিলে আৰু সেই হিচাপে সি যেতিয়া হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে ৰিজাল্টৰ দিনাও তাৰ ৰিজাল্ট বহুত ভাল 93% লগভগ তাৰ হৈছিলে আৰু সেই সময়ত তাৰ মানে ফেলিচিটেশ্যন আগবঢ়াই থৈছিলোঁ কিন্তু এই যিটো প্ৰাইজ ইনষ্টিটিউশ্যন এইটো আমি আজি সকলোৰে আগত দিব বিচাৰিছোঁ আৰু যাতে চিন্ময় দেখি পেলাই আৰু দুজন ষ্টুডেণ্ট উৎসাহিত হওক যাতে আৰু আগুৱাই যাবলৈ মন কৰক সেই হিচাপে পোনপ্ৰথমে আমি চিন্ময় দেউতাক আৰু মাকক আমি এখন ফুলাম গামোচাৰে আমাৰ এই ছাত্ৰী লিখিতা আৰু লতাই সম্বৰ্ধনা জনাব এই সুযোগতে মই ক'ব লাগিব চিন্ময়ৰ মাতৃ বাইদেউৰ লগত আমাৰ বহুতেই ভাল চিন্ময় যদি দুদিন ৰাতি ঘৰত পঢ়া কম হয় বাইদেৱে মোলৈ ফোন কৰি বোলে এই দেখোন দুদিনমান পঢ়া নাই সিমানলৈকে বাইদেউ তাৰ লগত কনচিয়াছ হৈ থাকে গতিকে আজি আমি মঞ্চতে বাইদেউক চবক চিনাকি কৰি দিবলৈ পাই নথৈ আনন্দিত তো আমি চিন্ময়ৰ মাক আৰু দেউতাক দুয়োজনকে স্পীকাৰ দিম দুআষাৰ কৰিব বিচাৰিম তেওঁলোকৰ পৰা Madams and my dear student friends, মই আজি কি কম খুব আনন্দই লাগিছে আশা কৰোঁ আপোনালোকেও বহু আশা কৰি এই বিদ্যালয়ত নামভৰ্তি কৰিছে আৰু এটা নিৰ্দিষ্ট সময়ত তাৰ ফলাফল নিশ্চয় আহিবই সেই ফলাফলৰ দিনলৈ সকলোৱে বাট চাই থাকে টাইম ইজ টু কষ্টলি সময় কিন্তু সবচেয়ে মূল্যৱান হয়তো ইয়াত থকা বহু ষ্টুডেণ্টে 10 বছৰৰ আগতে এনেকুৱা এখন বিদ্যালয়ত নামভৰ্তি কৰিম বুলি ভবা নাছিলে কিন্তু 10 বছৰৰ পিছত সময়বোৰ সলনি হ'ল আজি এনেকুৱা এখন প্ৰেষ্টিজিয়াছ বিদ্যালয়ত নামভৰ্তি কৰিলে আৰু মনৰ যি আশা জীৱন গঢ় দিয়াৰ যি আশা সেই আশাত যাতে সকলোৱে ফলৱতী হয় তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰিলোঁ আশীৰ্বাদো যাচিলোঁ আৰু লগতে অনুষ্ঠানটি যি মুৰব্বী
প্ৰাঞ্জল কুমাৰ বৰা ছাৰ মোতকৈ যথেষ্ট সৰু, কিন্তু মই বৰা ছাৰ বুলিয়ে সম্বোধন কৰোঁ। নিজৰ ভাতৃ হিচাপে জ্ঞান কৰোঁ আৰু এই বিদ্যালয়খনৰ যাতে আগন্তুক আৰু ইয়াতকৈ বহু ফলাফল, ভাল ফলাফল আহে তাৰ কামনা কৰিলোঁ আৰু ইমানতে চমু বক্তব্যখন। থেংক ইউ ছাৰ। মই বাইদেউলৈও মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, কাৰণ চিন্ময়ৰ লগত ওতঃপ্ৰোতভাৱে ছাৰ যিমান জড়িত তাতকৈও বহুত বেছি জড়িত তাৰ মা। তো মই নিজে কথাখিনি জানো মানে, সেইকাৰণে মই মাকলৈও ফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। মোৰ এনেকৈ মঞ্চত কথা কোৱাৰ অভ্যাস নাই, তথাপিও বাৰু ক'বলৈ লৈছোঁ। সৰ্বপ্ৰথমে মই অধ্যক্ষ মহোদয়লৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি এনে এটি মঞ্চত ল'ৰাৰ আগত থিয় হ'বলৈ পাই বহুত গৌৰৱান্বিত হৈছোঁ। ল'ৰা ইয়াত উপস্থিত থাকিব পৰা নাই যদিও আমি আহিছোঁ। হয়, ছাৰে ঠিকেই কৈছিলে, মই ল'ৰাৰ লগত ইয়াতে আছিলোঁ আৰু ছাৰে এই ক্ষেত্ৰত বহুত সহায় কৰিছিলে। মই কিবা এটা কি নোৱাৰিলে কেৱল খালি মই ছাৰলৈ ফোন কৰিছিলোঁ আৰু ছাৰে কোনোবা সময়ত যদি ফোনটোও ধৰিব পৰা নাছিল, আকৌ ছাৰে নিজে কল কৰিছিলে। মই ছাৰক গোটেইখিনি কথা কৈছিলোঁ আৰু ছাৰে বাইদেউ আপুনি চিন্তা নকৰিব, হ'ব দিয়ক, মই তাক ক'ম এনেকৈ পঢ়িব, এনেকৈ কৰিব। মই মানে প্ৰতিটো সময়তে তাৰ যদি অকণমান মানে খেলি মেলি দেখিছিলোঁ পঢ়াত, মই ছাৰৰ লগত যোগাযোগটো ৰাখিছিলোঁ আৰু ছাৰেও সেইমতে মোক সহায় আগবঢ়াইছিলে আৰু তেনেকৈ মই আগবঢ়াই নি ল'ৰাক এনে এটা স্থানত উপনীত কৰিব পাৰিলোঁ। নাজানো কি কৰিব পাৰিছোঁ আৰু তোমালোকেও ভালকৈ পঢ়া শুনা কৰি আগন্তুক ৰিজাল্ট ভাল কৰিবা। এই মোৰ চমু বক্তব্য। ধন্যবাদ বাইদেউ। এতিয়া মই আমাৰ উন্নয়নৰ মেমৰিয়েল ফাউণ্ডেশ্যনৰ পৰা আমি চিন্ময়লৈ আগবঢ়াইছোঁ এখন গামোচা, এটা মমেণ্টো আৰু 25,000 ৰুপিজৰ এখন চেক। এই গোটেই প্ৰাইজটো আগবঢ়াব মোৰ পিতৃ প্ৰদীপ কুমাৰ বৰা। চেকখন লাইভ কৰিব কৈছোঁ।